গাইজ ডেইলি ব্লগ দি আছো, আপোনালোকে সাপোর্ট কৰিব আৰু যদি আপোনালোকে সাপোর্ট নকৰে আমাৰো গাইজ মানে অলপ কেম্বা লাগিব মানে ভিডিঅ' চিডিঅ' হয়তো অলপ ডিমোটিভেট হৈ যাম হয় না তো আপোনালোকে সদায় মানে মটিভ কৰিব যে আমি ভিডিঅ' দি থাকোঁ সদায় গাইজ মানে পুলিচ আহিলোঁ গাহৰি মানে মই অতি আহিলে কি মানে গাইজ বেলেগ আকৌ দেখা মানে বেলেগ দেখা পা নাপাওঁ দূৰৰ কথা কিন্তু খাৱা মানে বস্তু মাংস দেখা পাবি নে কি মাংস থাকিব হয় না আৰু গাইজ গুড মৰ্নিং আৰু মই স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ বাকী গাইজ মই একদম স্পটিং পিন্ধি মানে ক'ত যাইছোঁ আপোনালোকে অলপ দেৰিকৈ গম পাওঁ তাৰে আগতে গাইজ মই বৰ্তমান যিটো ঘৰত আছোঁ ন তো বলক গাইজ বেছি দেৰি নকৰি আমি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু গাইজ মই মানে ভিডিঅ' বনাব পৰা হৈছিলোঁ সেইকাৰণে মানে পিঁয়াজ একদম হেৰি কৰা হৈ গৈছে মানে বৰ্তমান পিঁয়াজ ভাজি আছোঁ মেগী বনাম মেগী থোৱাই আছোঁ মেগী চেগী খাই ধুনীয়াকৈ ক'ৰবাত যাম ক'ত যাই চব আপোনালোকক কৈছোঁ লাহে লাহে আৰু বৰ্তমান গাইজ মই ৰাতিপুৱাৰ মানে নাস্তা এই মানে মেগী বনাই আছোঁ চাহ তাহ আকৌ খোৱা নাই মানে ৰাতিপুৱা বুলি কোৱাটো মোৰ জানাই 12টা বাজি যায় এতিয়া গাইজ 11টামান বাজিল কিজানি ধুনীয়াকৈ গাইজ অলপ পানী চানী দিছোঁ এতিয়া গাইজ মই এখন তাত মানে ভাতৰ লগত খাম অলপ মানে জুলি হ'ব লাগিব মানে পানী অলপ হ'ব লাগিব এপনি চচ আছে মছলা 1 পেকেট দিছোঁ ভাজতে 1 পেকেট দিছে তো এতিয়া ধুনীয়াকৈ খাম খাই লৈ কিন্তু ক'ত যাম আপোনালোকে গম পাব মই সেইটো নকওঁ আৰু এপনি গাইজ ৰুটিও বনাব ৰুটি আৰু গাইজ মানে কি জানে ভিডিঅ' কৰিব একদম পাহৰিছিলোঁ তো চাইলে মোৰ লগত মেগী আছে আকৌ পাৰ পিনে ৰুটি এখন লৈছোঁ আৰু পিনে গাইজ আলু ভাজা আছে অলপমান মানে অলপ বস্তু আৰু পিনে ডিম পলে খাইছোঁ দালি আৰু ৰুটি তো এতিয়া মই ধুনীয়াকৈ মানে ভাত ৰুটি মানে খাই লৈ ধুনীয়াকৈ সেইখিনি মই লগ পাইছোঁ আৰু কৈছোঁ ক'ৰবাত যাম বুলি ক'ত যাইছোঁ সেইখন ধৰি গম পাব এতিয়া কি ৰখাওঁ লাষ্টত গম পাব মই ক'ত যাই আছোঁ আৰু বৰ্তমান গাইজ মই মানে আহি পাইছোঁ মাহীহঁতৰ ঘৰত কাৰণ জানে গাইজ ডেইলি ব্লগ দি আছোঁ আৰু তাৰ পাতে মাহীহঁতৰ তাত অহা কাৰণ কি আগৰ ভিডিঅ'লৈ যদি আপোনালোকে চাইছে গম পাইছে হাতত বহিছোঁ একদম লাইট চাইট ধুনীয়াকৈ লৈ লৈছোঁ এতিয়াতো দিন দিব লৈছে এতিয়া লাইট নালগৈ তো এতিয়া মই যাই আছোঁ মানে মামাহঁততে নাযাওঁ মানে কামটোত টকিল যাইছোঁ য'ত মানে আমাৰ দোকানখন দিছি টকিলি যাই আছোঁ টকিলি যাই লৈ তাৰপাছত আপোনালোকক লগ পাইছোঁ আৰু বৰ্তমান গাইজ মই মানে মাহীহঁতৰ ঘৰৰ পৰা ডাইৰেক্ট আহি গৈছোঁ মানে যোনখিনি জেগাত মানে দোকান দি সেইখন এক জেগাত মানে আহি পাইছোঁ মানে গম পাইছে সেইখন আৰু গাইজ এই বটলা ৱাইন শ্বপ আগত এখন মানে এনেকৈ ডাইৰেক্ট গুৱাহাটীৰ পৰা এনেকৈ ডাইৰেক্ট বৰপেটা লাইন যায় এনেকৈ আৰু মানে গম পায় আৰু সিটো চাইডৰ পৰা বৰপেটা আহিলে মানে গুৱাহাটী লাইন হাজো এনেকৈ যায় আৰু দোকানখন আছে আমাৰ অতি গাইজ চালে ধুনীয়াকৈ গাঁৱত মানে দোকান দিছে এতিয়া আৰু মামাহঁতৰ ঘৰ এনেকৈ জেগাখিনি সোমাই যাব লাগে তো এতিয়া বৰ্তমান দোকানতে আছোঁ ভাত চাত খাব যাম খাব গ'লে আপোনালোকক মানে ধুনীয়াকৈ দেখাই দিম মানে ভাতৰ লগত কি আইটেম আছে আৰু গাইজ এনেকৈ মানে ভাত চাত খাব মানে নেগালো কেনে গাইজ মোৰ গা চা ভাল নহয় মই কৈছোঁ মানে ভোক লাগি থকা কিন্তু খাব ইচ্ছা মানে নাযায় নান ভোকো লাগে কিন্তু মানে খাব গ'লে মানে ইচ্ছা নাযায় খাব সেই আৰু তো ধুনীয়াকৈ এতিয়া মানে এটা মাতকা লৈছোঁ আইচক্ৰীম তো এতিয়া ধুনীয়াকৈ খাম এইটো তাৰে এতিয়া গাইজ দোকানত আছোঁ অলপ মানে কিবা পইচা দিবা 10 টকা নে 20 টকা তো পইচাটো দি লওঁ তাৰপাছত এইটো ধুনীয়াকৈ বহি খাম তেতিয়া অলপ পেটটো মানে ঠাণ্ডা পৰিব গাইজ আৰু গাইজ মানে মাতকাটো ল'লোঁ ভাবছোঁ ধুনীয়াকৈ কাজু বাদাম কিবা কাৰণে থাকবো নাই গাইজ আমি যে 20 টকীয়া বাতি যি কিনি খাওঁ সেই কি কম মানে বয়াকৈ মানে ঠগ খালোঁ 60 টকা লৈছে ইটোত চাওঁ 60 টকা আচল সৎ লাগব মানে সৎ নালগাও নাখালোঁ কাজু বাদাম খিচমিচ মই থাকোঁ বহুত দিনে ভাবিছিলোঁ আৰু মানে যেনেকৈ মাতকা হয় 60 টকা লৈছে এনে না অলপ খত লাগে বস্তু লৈছিলোঁ এইটো তইতো মালিক মানে তই বিন্দাছ বহি আছ ৰ তহঁতি কি খাইছা এই খাই বুঢ়া মানুহ ঘাঘাৰ বোলে দে সেইটো খাওঁ দে পেট ঠাণ্ডা কৰিব লাগে চাই হাত চাওঁ তাৰ অৱস্থা নাছিলে তাৰ বাপৰে বাপ আৰু গাইজ এনেকৈ মানে আইচক্ৰীমটো খালোঁ মানে ঠগ খালোঁ বয়াকৈ কি ক'ম তো এতিয়া আইচক্ৰীম মানে বতা মানে আইচক্ৰীমটো খালোঁ ধুনীয়াকৈ মোৰ মানে পেটটো সেই নহ'ল মানে ভাত চাত খাব ইচ্ছা নাই এতিয়া মানে তেল ডিপুটো কি যাইছোঁ তই ইয়াত মানে এখন ঠাণ্ডাত দোকান আছে মানে ঠাণ্ডা নহয় এখন দোকান আছে আৰু তোৰ পৰা ধুনীয়াকৈ ঠাণ্ডা লওঁ মোৰ পইচা দি আনিম ঠাণ্ডা দি আনি ধুনীয়াকৈ মানে খাম গোটাই এতিয়া ভাগৰ কিনি তই আৰু ঠাণ্ডাটো লওঁ ধুনীয়াকৈ আৰু খাম তেতিয়া মোৰ পেটটো ঠাণ্ডা পৰো নহ'লে গাইজ মোৰ একদম মানে অৱস্থা নহয় গৈছে মানে এনেই কেম্বা লাগিছোঁ মানে কালিৰ পৰাই হৈছে বস্তুটো আৰু গাইজ বতৰ চাই লওঁ মানে পৰি মানে বতৰ মাৰিছেনে মানে এই চানচেট হ'ব টাইম হৈছে আৰু চাই লওঁ আৰু মই হাততে পৰি লৈ গৈছোঁ তাৰ স্প্ৰাইট লৈছোঁ এতিয়া স্প্ৰাইটটো ধুনীয়াকৈ খাম দোকানত বহি কাৰণ গাইজ জানে না মোৰ পেটটোক ঠাণ্ডা কৰিব লাগিব যদি মই পেটটোকে ঠাণ্ডা নকৰোঁ মই কিহৰ ব্লগাৰ হ'লে হয়নে নহয় সেই পেটটোক ধুনীয়াকৈ ঠাণ্ডা কৰি দিম তেতিয়া মোৰ মানে শান্তি লাগিব আৰু গাইজ ডেইলি ব্লগ দি আছোঁ আপোনালোকে ছাপোৰ্ট কৰিব আৰু যদি আপোনালোকে ছাপোৰ্ট নকৰে আমাৰো গাইজ মানে অলপ কেম্বা লাগিব মানে ভিডিঅ' চিডিঅ' হয়তো অলপ
ডিমটিভেট হৈ যাম হয় না নহয় তো আপোনালোকে সদায় মানে মটিভ কৰিব যে আমি ভিডিঅ' দি থাকোঁ সদায় এনেকুৱা আৰু ডেইলি ভিডিঅ' আপোনালোকৰ মাজত সদায় আনি থাকিম নতুন নতুন কণ্টেণ্টত মানে ডেইলি আৰু মানে ধুনীয়া ধুনীয়া ভিডিঅ' পাব আৰু এইকেইদিন অলপ মানে বৰিং ভিডিঅ' হৈছে আৰু মাজে মাজে মানে গাইছে একদম হঠাৎ মানে ধুনীয়া ধুনীয়া কণ্টেণ্ট ভিডিঅ' আহি থাকিব তো এতিয়া মই ধুনীয়াকৈ তো দোকানত গেলি যাওঁ যাই ঠাণ্ডাটো খাৰ মামাহঁতৰ ঘৰততো যাৱাই নাই এতিয়াও গেলি গম পাইছে বুলি দেউতাহঁত গৈছিল না তো মই ধুনীয়াকৈ ঠাণ্ডা খাই লওঁ খাই কিনে মামাহঁতৰ একবাৰ গধূলি যাব লাগিব আৰু গাইছ মই মানে চেলেঞ্জ লগাইছিল মানে ঠাণ্ডাটো একে ঢোকা খাব বুলি কিন্তু গাইছ নল্লে অলপত মানে ভাল লগা ঠাণ্ডাটো বহুত ঠাণ্ডা হৈছে মানছো দে তোক বাপৰে বেলেগ খাইছে কিন্তু ঠাণ্ডাটো বাপৰে মই খাব নাপাওঁ হাৰিলে কাৰণে এতিয়া মোক 50 টকা দিলে আৰু মই এতিয়া এখন খাব লাগিব আৰু তো দে আৰু গাইছ এখন খাই কিনি পেটটো ঠাণ্ডা কৰি লওঁ 2,000 years later. আৰু গাইছ মানে এনেকৈ দোকানৰ পৰা ডাইৰেক্টলি আহি পালোঁ মানে মাহীহঁতৰ ৰুমত অতি ধুনীয়াকৈ মানে বাগৰি আছোঁ কিয় জানে বেলেগ কাম বন নাই খেলা চাইছোঁ আৰু খেলাৰ কথানো কি ক'ম নেট বাপৰে বাপ শ্ল' মাৰছি দে ভিতৰত তো দিয়াৰ গাইছ মই এতিয়া খেলা চাওঁ আৰু বাকী গাইছ মাংস অলপ আনছি বাকী এখন বনাম তো সেই মাংস চাংস খাম আজি আৰু বেলেগ ক'তো ওলি যাম আৰু কালি ওলাই কিন্তু পৰহিৰ ভিতৰত আপোনালোকে মানে একদম গুলি মানে পৰহি মানে 2-3 দিনমান পাছত মানে এটা গুলি ভিডিঅ' আহিব মানে এটা স্পেচিয়েল ভ্লগ এটা আহিব সেইটো আপোনালোকে গম পাব পাছত তো এতিয়া গাইছ মই খেলা চাওঁ আপোনালোকক ডাইৰেক্ট ভাত খোৱাৰ টাইমত বা অলপ বনোৱাৰ টাইমত দেখাই ধুনীয়াকৈ তো সেয়াই আৰু গাইছ মানে পুলিচ চাই লগা গাহৰি মানে মই অতি আহিলে কি মানে গাইছ বেলেগ আকৌ দেখা মানে বেলেগ দেখা পোৱা নাপাওঁ দূৰৰ কথা কিন্তু খাৱা মানে বস্তু মাংস দেখা পাবি নে কি মাংস থাকিবই হয় নহয় আৰু কিন্তু মাংস মেইন আৰু মানে বেলেগ থকা নাখা দূৰৰ কথা আৰু দালি ভাতটো নচলেই লগকেইটাক মই ফটো মাৰি কিনে তাহাঁতি মানে মোক কয় খা ধুনীয়াৰ গালি পাৰে মোক মই তহঁতক লৈ আহিম দে একদিন খাবি জানাম খাৱা এতিয়া ধুনীয়াকৈ গাহৰি বনাইছে তো মই আপডেটখিনি অলপকৈ পাৰিলে আপোনালোকক দি থাকিম আৰু এনেকৈ গাইছ আৰু গাইছ মানে ভাজা মাংস খাবৰ কাৰণে অলপমান লৈছোঁ আৰু গাইছ কালাৰ চাইলোঁ গাইছ কেনে এটা গুলি কালাৰ হৈছে দেখিছে না কালাৰ তো এতিয়া ভাজা মাংস অলপ মই খাই কিনে আপোনালোকক কৈছোঁ ৰ'ব মানে কেনে হৈছে মই চৰ্বি চাই অলপ লওঁ বহুত গৰমে পুৰছি না পুৰছি গাইছ A few moments later. আৰু গাইছ এনেকৈ ভাজা মাংস খোৱাৰ পাছত ডাইৰেক্ট একেল ভাত আৰু এইপিনে গাইছ মগুৰ দালি আৰু বুটৰ দালি আছে এইপিনে আলু ভাজি আৰু বাংনা ভাজি আছে এইপিনে গাইছ জ্বালা আছে জ্বালা বংলা জ্বালা কি বুলি কয় কদ্দি খেৰে জ্বালা বুলি কয় চৰি আৰু এইপিনে গাইছ চাই লওঁ মানে গাহৰি মানে আচলি বস্তু তো দেয়াৰ গাইছ মানে এইকেইদিন অলপ মানে এনে ধৰণৰে ব্লগ পাই থাকব তো এতিয়া মই ধুনীয়াকৈ ভাতখিনি দি খাওঁ তো যদি আজি ভিডিঅ' আপোনাৰ চাই ভাল লাগিল তেনে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব টকা দিব একদমেই নাপাহৰিব তো আজিলৈ এইখিনিয়ে লগ পাম নেক্সট ব্লগত চ' বাই বাই গাইছ জয় জুবিন দা জয় অসম।